পংকজ মৰাণ ইউটিউব চেনেললৈ আপোনাক স্বাগতম। এই চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ অনলাইনৰ তথ্যসমূহ পাই থাকিব। হয়, চৰকাৰে মৰাণ মটক জনজাতিৰ লোকসকললৈ এটা মাটি ম্যাদিৰ সন্দৰ্ভত ভাল খবৰ লৈ আহিছে। আপোনালোকে আপোনালোকৰ দখলত থকা যিসমূহ তৌজি মাটি বা খাস চেলিং মাটি সেইসমূহ আপোনালোকে 50 বিঘা পৰ্যন্ত নিজৰ নামত ম্যাদি কৰাৰ সুবিধা প্ৰদান কৰিছে। কথা হ'ল আবেদন কৰিবলৈ আপোনালোকক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু কেনে ধৰণে আবেদন কৰিব। অসম চৰকাৰৰ পূৰ্বৰ যি ৱেবছাইট সেৱা সেতু আসাম সেই ৱেবছাইটতে নতুনকৈ সেটেলমেণ্ট অফ হেৰিডিটেৰী লেণ্ড অফ মৰাণ এণ্ড মটক কমিউনিটিজ নামেৰে এখন অনলাইন ফৰ্ম সন্নিৱিষ্ট কৰিছে আৰু এই ফৰ্মত আবেদন কৰিবলৈ হ'লে অন্তিম তাৰিখ হ'ল 31 জানুৱাৰী 2026। সেই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। ফৰ্মখন আবেদন কৰিবলৈ যাওঁতে আপোনালোকক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এবাৰ চাই লওক। প্ৰথমতে আপোনালোকে সেৱা সেতু পৰ্টেলত ৰেজিষ্টাৰ কৰিবৰ বাবে আধাৰ কাৰ্ড বা পান কাৰ্ডৰ প্ৰয়োজন হ'ব। তাৰ পিছতে গাঁও প্ৰধান ৰিপৰ্ট বা গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী ৰিপৰ্ট নাইবা মিউনিচিপালিটি চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। তাৰ পিছতে এনি লেণ্ড আদাৰ ডকুমেণ্ট এজ এ প্ৰুফ অফ হেৰিডিটেৰী লেণ্ড এটলিষ্ট 3 জেনেৰেশ্যন। আপোনালোকৰ পূৰ্বপুৰুষৰ 3টা জেনেৰেশ্যনৰ যিকোনো এখন মাটিৰ সৈতে সম্বন্ধ থকা কাগজ প্ৰয়োজন হ'ব। তাৰ পাছতে আপোনালোকক খাজনা ৰচিদৰ প্ৰয়োজন হ'ব যি গাঁও প্ৰধান বা লাট মণ্ডলে দিয়ে। তাৰ পাছতে আপোনালোকক প্ৰয়োজন হ'ব জাতিগত প্ৰমাণপত্ৰ। তাৰ পাছতে প্ৰয়োজন হ'ব এনি ৰিলেটেড ডকুমেণ্ট ইফ এনি, যিকোনো পান কাৰ্ড, আধাৰ কাৰ্ড নাইবা ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। এইবাৰ আহোঁ আপোনাৰ মাটিডোখৰ বা মাটিখিনি যে তৌজি সেই কথা কেনেকৈ গম পাব। প্ৰথমে চাব আপোনাৰ গাঁৱৰ গাঁও প্ৰধান বা মৌজাদাৰে দিয়া যিখন খাজনা ৰচিদ তাত ওপৰৰ ফাললৈ চাব, তাত 3 ধৰণে লিখা থাকে বে-দ-জ, বেদখলী জৰিমনা, কে-দে আৰু ম্যাদি। যদি বে-দ-জ লিখা থাকে তেন্তে গম পাব যে আপোনাৰ মাটিখিনি তৌজি ৰূপত আছে। যদি কে-দে লিখা থাকে তেন্তে গম পাব যে আপোনাৰ মাটিখিনি একচনা পট্টা হৈ আছে আৰু যদি ম্যাদি বুলি থাকে তেতিয়া সকলোৱেতো গম পায় সেইখিনি ম্যাদি হৈ আছে। তাৰ উপৰিও আপুনি আবেদন কৰিবলৈ হ'লে সঠিক ডাক নম্বৰৰ প্ৰয়োজন হ'ব। তাৰ বাবে আপুনি গাঁও প্ৰধান নহ'লে লাট মণ্ডলৰ সৈতে যোগাযোগ কৰিব পাৰে। আপোনালোকক এই সম্পৰ্কত যিমানখিনি জানো সাধাৰণভাৱে বুজাবলৈ চেষ্টা কৰিলোঁ। এতিয়া আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে আপোনালোকৰ ঘৰৰ ওচৰৰে যিকোনো কম্পিউটাৰ চেণ্টাৰত আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকে অনলাইন আবেদন কৰোঁতে এটা কথা মন কৰিব, যিসকলে এইবোৰ দিশত পাৰ্গত আৰু আগে পিছে মাটিৰ অনলাইন কৰাৰ অভিজ্ঞতা আছে সেইবোৰ চেণ্টাৰতহে অনলাইন কৰিব। কিয়নো যদিহে অনলাইন কৰাৰ পদ্ধতি শুদ্ধ নহয় তেন্তে মাটিৰ পট্টা নাপাবও পাৰে নাইবা আপোনাৰ ফৰ্মখন ৰেজেক্ট হোৱাৰ সম্ভাৱনা বেছি। ইয়াৰ পাছতো যদি আপোনালোকে বুজি পোৱাত কিবা অসুবিধাৰ সন্মুখীন হয় মোৰ সৈতে যোগাযোগ কৰিব পাৰে। যিমানখিনি জানো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই উপকৃত হৈছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।